প্ৰেমিকাৰ সহায়ত ছাত্ৰীনিবাসৰ বাথৰুমত গোপন কেমেৰা সংলগ্ন কৰিছিল প্ৰেমিকে। প্ৰেমিকাৰ ফোনত সংলগ্ন আছিল বিশেষ প্ৰচেছৰ, যাৰ দ্বাৰা প্ৰেমিকে শিৱসাগৰৰ পৰা লাভ কৰিছিল বাথৰুমৰ গোপন ভিডিঅ' আৰু ফটো। এহাল প্ৰেমিক প্ৰেমিকাৰ ভয়ংকৰ কাণ্ডত এতিয়া আশংকাত দিন কটাইছে এটি ছাত্ৰীনিবাসৰ ছাত্ৰীয়ে। মহানগৰীৰ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ ছাত্ৰীনিবাসৰ বাথৰুমত গোপন কেমেৰাৰ ৰহস্য ফাদিল। যোৱা ২৫ ফেব্ৰুৱাৰীত জালুকবাৰীৰ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ ছাত্ৰীনিবাসৰ এটি বাথৰুমত গা ধুবলৈ গৈ চাবোনৰ পেকেটত সংলগ্ন কৰা এটা গোপন কেমেৰা উদ্ধাৰ কৰিছিল ছাত্ৰীনিবাসটোৰ এগৰাকী ছাত্ৰীয়ে। তাৰ পিছতে হাহাকাৰ লাগি গৈছিল ছাত্ৰীনিবাসটোত। আতংকিত ছাত্ৰীসকলে লগে লগে খবৰ দিছিল আৰক্ষীক, আৰু আৰক্ষী আৰম্ভ কৰিছিল তদন্ত। আৰু আজি সেই গোপন কেমেৰাৰ ৰহস্য ফাদিল কৰিলে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ডিএছপি ৱেষ্ট নোমল মাহাত্তাৰ সংবাদমেল। নিজৰ প্ৰেমিকাৰ দ্বাৰা এই কাণ্ড কৰোৱাইছিল শিৱসাগৰ শিমলুগুৰিৰ মৃদুপৱন বৰাই। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে নিজৰ প্ৰেমিকাক প্ৰদান কৰিছিল চাবোনৰ বাকচত ভৰাই থোৱা এটা গোপন কেমেৰা। কেমেৰাত সংলগ্ন আছিল এটা প্ৰচেছৰ। সেই প্ৰচেছৰটোৰ জৰিয়তে প্ৰেমিকাৰ মোবাইলৰ ৱাইফাইৰ জৰিয়তে সংযোগ কৰি দূৰৈত বহিয়ে লাভ কৰিছিল টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ ছাত্ৰীনিবাসৰ অন্যান্য ছাত্ৰীয়ে গা ধুই থকা দৃশ্য। প্ৰেমিকাক জেৰাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ছাত্ৰীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে পলায়ন কৰাৰ মুহূৰ্তত কলিয়াবৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মৃদুপৱন বৰাক। ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে মৃদুপৱন বৰাই সেই ভিডিঅ'সমূহ কোনো ৱেবছাইটত আপলোড অথবা বিক্ৰীৰ তথ্য লাভ কৰা নাই আৰক্ষীয়ে। কিন্তু কি কাৰণত নিজৰ প্ৰেমিকাই প্ৰেমিক মৃদুপৱনক এই জঘন্য কাণ্ডত সহযোগ কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। এই ক্ষেত্ৰত প্ৰেমিকাক ব্লেকমেইলিং কৰাৰ সন্দেহ কৰা হৈছে। বৰ্তমান দুয়োকে জেৰা অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত আন বহু ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা। উল্লেখ্য যে বিগত ২৫ ফেব্ৰুৱাৰীত পোহৰলৈ আহিছিল এই ঘটনা। টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ এগৰাকী ছাত্ৰীয়ে স্নানাগাৰত গোপন কেমেৰাৰ উদ্ধাৰ কৰাৰ পাছতেই সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। বিগত ২৫ ফেব্ৰুৱাৰীত টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ ছাত্ৰীনিবাসৰ স্নানাগাৰত এটা চাবোনৰ পেকেটত উদ্ধাৰ হৈছিল এটি গোপন কেমেৰা। এই কথা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। শংকিত আৰু ক্ষোভিত শিক্ষাৰ্থীসকলে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। যিগৰাকী মহিলা প্ৰথমে ডিটেক্ট কৰিছিলে, এগৰাকী মহিলা যিগৰাকী ডিটেক্ট কৰিছে তাইও শিক্ষাৰ্থী, আৰু তাইৰ লগতে থকা এগৰাকী মহিলা আছিলে, তাইৰ লগতে থাকে। তাই নিজে এই যিটো ডিভাইচ আছিলে, যিটো কেমেৰা আছিলে, আচলতে এই কেমেৰাটো যিগৰাকী একিউজ আছে সেই একিউজগৰাকীৰ বয়ফ্ৰেণ্ডে যোৰহাটত এছেম্বল কৰিছিলে। আৰু যোৰহাটত এছেম্বল কৰি তেওঁ যেতিয়া এই একিউজ মহিলাগৰাকী যেতিয়া যোৰহাটলৈ যায়, তেওঁৰ প্ৰেমিকে তেওঁৰ এই ডিভাইচটো তেওঁক হেণ্ড অভাৰ কৰে, আৰু হেণ্ড অভাৰ কৰাৰ পাছত তেওঁ আহি এই ডিভাইচটো ইয়াত লগাই থৈছিলে। আৰু লগাই থৈ এই ধৰণৰ তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে এই ডিভাইচটো লগাই তাৰ জৰিয়তে তেওঁলোকে এই যিটো মহিলাৰ স্নানাগাৰত থকা কিছুমান ফটো তেওঁলোকে ল'বলৈ চেষ্টা কৰিছিলে। এইটো ফেব্ৰুৱাৰী মাহৰ পৰা এই ঘটনাটো, এই যিটো প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে। তেওঁলোকে জানুৱাৰী লাষ্টত তেওঁ সেই ডিভাইচটো তাৰ পৰা আনিছিলে আৰু ফেব্ৰুৱাৰী মাহৰ পৰা এইটো ডিভাইচটো লগাইছিলে। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে ডিভাইচৰ পৰা যিবিলাক ভিডিঅ' বা যিখিনি বস্তু তাৰ পৰা ট্ৰান্সমিট হৈছে সেইবিলাক কোনো বেলেগ ছ'চিয়েল মিডিয়াত বা ক'ৰবাত প্ৰচাৰ হৈ যোৱা নাই। আৰু সেই বিষয়ে আমি এটা জোৰ তদন্ত চলাই আছোঁ। আৰু ইয়াত আমি তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ বা ছাত্ৰীসকলৰ যিখিনি তেওঁলোকৰ যিখিনি গোপনীয়তা আছে সেইখিনি আমি সম্পূৰ্ণ ৰক্ষা কৰি আমি এই অনুসন্ধান চলাইছোঁ। আৰু এতিয়ালৈকে বৰ্তমানলৈকে আমাৰ অনুসন্ধানত আছে যে এতিয়া কোনো ইয়াৰ যি কিবা ফুটেজ বাহিৰত যোৱা আমি
অনুসন্ধান পোৱা নাই। ছাত্ৰীগৰাকীৰ নামটো আৰু যিগৰাকী একিউজ কথাখিনি আৰু ছাত্ৰীগৰাকী তাতে পঢ়ি থকা ছাত্ৰীগৰাকী তাতে পঢ়ি আছিলে শিক্ষাৰ্থী, আৰু যিজন মেইন একিউজ তেওঁৰ যিজন প্ৰেমিক, তেওঁৰ নাম হ'ল মৃদুপৱন বৰা, তেওঁ হ'ল ছান অফ হৰেন্দ্ৰ বৰা, তেওঁৰ ঘৰ বিহুবৰ শিৱসাগৰ। তেওঁ ইয়াৰ পৰা যোৱাকালি পলাই যাওঁতে আমি তেওঁক কলিয়াবৰত তেওঁক আটক কৰিছোঁ, কলিয়াবৰ আৰক্ষীৰ সহযোগত। তেওঁক ইতিমধ্যে আমি ইয়ালৈ লৈ আহিছোঁ আৰু গোটেই ৰাতি আমি য'ত তদন্ত চলিছে তেওঁক ইণ্টাৰগেট কৰিছোঁ, আৰু তাৰ এই সময়ত গোটেই তথ্য পোহৰ আমাৰ হাতত আহি পৰিছে। মানে কথাটো হৈছে যিহেতু মানে 25 ফেব্ৰুৱাৰী তাৰিখে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ ছোৱালী তেওঁলোকৰ হোষ্টেল আছে, হোষ্টেলৰ বাথৰুমত এটা গোপন কেমেৰা উদ্ধাৰ হৈছিল, আৰু সেইটো লৈ যেতিয়া কৰ্তৃপক্ষই আমাৰ দৃষ্টিগোচৰ কৰে, এই সংক্ৰান্তত আমি এটা অনুসন্ধান আৰম্ভ কৰোঁ আৰু গভীৰভাৱে এই অনুসন্ধানটো আৰম্ভ কৰোঁ। আৰু তদন্ত আৰম্ভ কৰাৰ কালত আমি বিভিন্ন ব্যক্তিক সোধপোছ কৰিলোঁ, আৰু তাৰ লগতে আমি কাৰিকৰী দিশো চালি জাৰি চালোঁ, আৰু গোটেই বিষয়টো অনুসন্ধান কৰোঁতে আমি দুজনকৈ ব্যক্তি, এগৰাকী তাৰে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ তাতে সেই হোষ্টেলতে থকা এগৰাকী মহিলা, আৰু তাই এজনী শিক্ষাৰ্থী, তেওঁ গোটেই ঘটনাটোৰ সৈতে জড়িত, আৰু তেওঁৰ লগত তেওঁৰ এজন প্ৰেমিক বা তেওঁৰ বয়ফ্ৰেণ্ড এই ঘটনাটোৰ লগত জড়িত আমি প্ৰমাণ পালোঁ, আৰু প্ৰমাণ পাই আমি দুইজনকে আজি এৰেষ্ট কৰিছোঁ। আৰু গোটেই ঘটনাটোত আমি অনুসন্ধান কৰিলোঁ, আৰু ইয়াত যিখিনি অনুসন্ধান কালত দেখা গ'ল যে এইটো আৰু কোনো অনুসন্ধান কৰিবলগীয়া আৰু নাই, গোটেই বিষয়টো জল পটপটকৈ আমাৰ ইয়াত ওলাই পৰিছে। আৰু আমি এই সংক্ৰান্তত আমি ফৰেনচিক ছায়েন্সৰ সহায় লৈছোঁ, আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে আমাৰ স্থানীয় IIT গুৱাহাটীৰো সহায় লৈছোঁ, আৰু তাৰ ফলত আমি গোটেই এটা লজিকেল কনক্লুজনত আমি উপস্থিত হৈছোঁ। আৰু এতিয়া যিটো ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটো সম্পূৰ্ণৰূপে আমি ফাদিল কৰিবলৈ সক্ষম হৈছোঁ। এই কথাখিনি এনেকুৱা সহযোগ কৰিব লগা হ'ল, প্ৰেমিকাগৰাকীও ছাৰ কিবা ভিডিঅ' বা তেওঁৰ ব্লেকমেইল তেনেকুৱা কৰিছে নেকি? নাই, এতিয়া আমি গোটেই বিষয়টো আমি চাই আছোঁ, আৰু এই বস্তুটো দেখা গৈছে যে তেওঁ যিজন প্ৰেমিক আছে, সেই প্ৰেমিকজনৰ এটা মানসিক তেওঁৰ এটা অৱস্থা এনেকুৱা যে তেওঁ সেই ধৰণৰ কামবিলাক কৰি ভাল পায়, আৰু তদন্তকালত দেখা গৈছে যে তেওঁ ইতিমধ্যে ইয়াৰ আগতো এনেকুৱা ঘটনা তাইক লগত লৈ কৰাৰ আমি প্ৰমাণ পাইছোঁ। গতিকে সেইবিলাক তদন্ত ইয়াত নহয়, গুৱাহাটীত নহয়, বাহিৰত তেওঁ কৰা আমি তদন্তত পাইছোঁ, আৰু বাকীখিনি সেইখিনিও আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ। ইয়াৰ পূৰ্বে নাই, আমি বেলেগ ইনষ্টিটিউটত তেওঁ যেতিয়া আছিলে তাতে এনেকুৱা ঘটনা সংঘটিত কৰাৰ তেওঁলোকে আমাৰ আগত স্বীকাৰোক্তি দিছে, গতিকে আমি এইবিলাক তদন্ত চলাই আছোঁ। আৰু এই যিটো ঘটনা, ইয়াত যিটো ঘটনা সংঘটিত হ'ল, যিটো আমি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ যি অনুষ্ঠানত যিটো আমি পাইছিলোঁ, হোষ্টেলৰ যিটো ঘটনা সংঘটিছে, এই গোটেই ঘটনাটো আমি ফাদিল কৰিবলৈ সক্ষম হ'লোঁ, আৰু ইয়াৰ লগত এতিয়া আৰু বেলেগ কোনো আমি একো পোৱা নাই। এই দুইজনেই ব্যক্তি মূল অভিযুক্ত, আৰু তেওঁলোকক ইতিমধ্যে আমি কাষ্টডিত লৈছোঁ, আৰু তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, আৰু তেওঁলোকক আমি ফাৰ্ডাৰ ইণ্টাৰগেশ্যন কৰিম। কিন্তু আমি আপোনালোকৰ ঠাউকতে এইটোৱে ক'ব পাৰোঁ যে এই যিটো ইনভেষ্টিগেশ্যন আছিলে, এইটো সম্পূৰ্ণৰূপে কমপ্লিট হৈছে, এইটো তদন্তটো সম্পূৰ্ণ হৈছে, আৰু আমি দিনে ৰাতি এই তদন্ত চলাইছিলোঁ। আমি টেকনিকেল সহায় লৈছোঁ, আমি IIT গুৱাহাটীৰো সহায় লৈছোঁ, আৰু তাৰ জৰিয়তে আমি এই এটা লজিকেল কনক্লুজনত আহি আমি উপস্থিত হৈছোঁ। মাত্ৰ এটা কথা সুধিব বিচাৰোঁ যে যিগৰাকী ছাত্ৰীয়ে উদ্ধাৰ কৰিছিল, আমি এটা স্নানাগাৰতে পাইছোঁ, আৰু য'ৰ পৰা পাইছোঁ বৰ্তমানলৈকে যিখিনি তদন্ত প্ৰক্ৰিয়া গোটেইখিনি আমাৰ চলিলে, তাত আমি পাইছোঁ যে সেই এটা ঠাইতে তেওঁলোকে এই বস্তুটো ফিট কৰিছিলে, আৰু তাৰ সেই ডিভাইচটো যেতিয়া আমি দেখিছোঁ যে এই ডিভাইচটোৰ লগত এটা মাইক্ৰ' প্ৰচেছৰ জড়িত হৈ আছিলে, আৰু এই মাইক্ৰ' প্ৰচেছৰটো অন হয় এই মহিলাগৰাকী, যিগৰাকী একিউজ মহিলা আছে, তেওঁৰ ৱাইফাইৰ জৰিয়তে। তেওঁ ৱাইফাইটো অন কৰিলে সেইটো অট'মেটিক কানেক্টেড হৈ যায়। গতিকে এই গোটেই বস্তুটো আমি
কাৰিকৰী দিশটো সম্পূৰ্ণ চাৰিজাৰি চোৱাৰ পাছত এই গোটেই কথাখিনি প্ৰতীয়মান হৈছে আৰু এতিয়া আমি তেওঁলোকৰ যথেষ্ট পৰিমাণে সাক্ষী প্ৰমাণ পোৱাৰ পাছত তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।